নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅটো বিশেষকৈ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বনোৱা হৈছে আৰু ইয়াত আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে ভয়েস এতিয়া ভিডিঅটো আৰম্ভ কৰো সো ফাৰ্স্ট অফ অল what is called voice voice কাক কোৱা হয় না when I express our feelings or our thinking to someone else we can arrange the sentences in two different ways. This different way is one active voice sentence and another is passive voice sentence. These two types of sentences are called voices. One is active voice and another is passive voice. Now which sentences are in active voice sentence and which sentences are in passive voice sentence I am going to explain. These are some example of sentences. In first sentences I tell you that Raju plays cricket. This sentence can be written in another way, that is cricket is played by Raju. Second sentence is the girl is reading a book. It can also be written as a book is being read by the girl. Third sentence is I have lost my umbrella. This sentence can also be written as my umbrella has been lost. Fourth sentence is we eat rice. It also can be written as rice is eaten by us. Fifth sentence he loves me. I am loved by him. এতিয়া এই সেন্টেন্স বিলাকত যি দুই ধৰণে আমি লিখিছো বাক্যবিলাক তাৰ ফাৰ্স্ট যেটো টাইপ মই লিখিছো হেতু হৈছে এক্টিভ ভয়েস সেন্টেন্স আৰু তাৰ তলত যেটো মই বেলেগ এটা টাইপ লিখিছো হেতু হৈছে পেসিভ ভয়েস সেন্টেন্স এতিয়া তাৰ ডিফাৰেন্সটো কি এক্টিভ ভয়েস সেন্টেন্স আৰু পেসিভ ভয়েস সেন্টেন্সৰ প্ৰধান ডিফাৰেন্সটো কি In active voice sentence subject is active and in passive voice sentence subject is passive. Subject means doer of the action. যিজনে কামটো কৰে তাক সাবজেক্ট বুলি কোৱা হয় গতিকে এক্টিভ ভয়েস সেন্টেন্সত সাবজেক্টটো এক্টিভ হৈ থাকে মানে সাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় আৰু পেসিভ ভয়েস সেন্টেন্সত সাবজেক্টত কৈও যি কাম কৰা হয় সেই কামটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয় গতিকে কি কাম কৰা হয় যেনে প্ৰথম সেন্টেন্সটোত কৈছে ৰাজু প্লেজ ক্ৰিকেট ইয়াত ৰাজু সাবজেক্ট কোনে কামটো কৰিছে ৰাজুই কৰিছে তো সাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে কিন্তু সেকেন্ডলি যেটো আমি লিখিছো বাক্য যে ক্ৰিকেট ইজ প্লেড বাই ৰাজু ইয়াত কিন্তু ৰাজুই কি কাম কৰিছে ৰাজুই খেলা কাম কৰিছে হয় কিন্তু কি খেলিছে ক্ৰিকেট খেলিছে গতিকে ক্ৰিকেটটো হৈছে অবজেক্ট এই বাক্যটোত কিন্তু অবজেক্টৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু সেই কাৰণে এই বাক্যটোক কোৱা হয় passive voice sentence. You have to learn the rules. How can I transfer an active voice sentence into an passive voice sentence? Some common rules are there, such as these are the common rules. First rule is finding out the object of the active voice sentence. First rule to hoise active voice sentence or object to tumaloke bisari uliabo lagibo. Etia active voice sentence or object to bisara keneke bisari mami keneke pan object to kisumanar pazul lage kisumane nije buji pai je eto active mane eto object hobo kintu kisumanar olopman pazul lage tar karone eta sundor upay ase সেই উপায়টো মই তোমালোকক কৈছো শুনা যে যেতিয়া বাক্যটোত আমি ভার্ব এটাটো থাকিবই বাক্য এটা আমাৰ এটা মেইন ভার্ব থাকিবই যদি মেইন ভার্বক আমি হোৱাট নাইবা whom শব্দটোৰে কোৱেশ্চন কৰো হয়তো হোৱাট নাইবা whom এই দুটা কোৱেশ্চন অৰ্ডাৰে যদি আমি ভাৰ্বৰ ওপৰত কোৱেশ্চন কৰো তেতিয়া কিছুমান সেন্টেন্সত এনসাৰ পাম আৰু কিছুমান সেন্টেন্সত এনসাৰ নাপাম যত এনসাৰ পাম আৰু যেটো এনসাৰ পাম হেইটোৱে হৈছে বাক্যটোৰ অবজেক্ট আৰু যে মই কলো কিছুমান সেন্টেন্সত এনসাৰ নাপাম সেই সেন্টেন্স বিলাকৰ ভাৰ্বটো হৈছে ইনট্ৰানজিটিভ ভাৰ্ব আৰু ইনট্ৰানজিটিভ ভাৰ্বত passive voice ত লিখা নহয় আৰু যিবিলাক সেন্টেন্সত আমি অবজেক্টটো পাম বিচাৰি সেই বিলাক সেন্টেন্সৰ ভাৰ্বটো হৈছে ট্ৰানজিটিভ ভাৰ্ব আৰু ট্ৰানজিটিভ ভাৰ্বৰ হে passive voice থাকে গতিকে এইটো এটা বহুত দৰকাৰী কথা যে আমি জানিব লাগিব কোনবিলাক সেন্টেন্স passive voice ত লিখিব পাৰি আৰু কোনবিলাক নোৱাৰি যদি এটো নাজানো তেতিয়া কি হ'ব যে কিবা এটা সেন্টেন্স দিছে তাক আমি passive কৰিবলৈ বহুত চেষ্টা কৰি আছো কিন্তু পাৰা নাই গতিকে যেহেতু তোমালোকে নতুনকৈ প্ৰথম শিকি
বুজিছা সেইকাৰণে এইবিলাক কথা তোমালোকে গুৰুত্ব দি বুজি ল'ব লাগিব এতিয়া মই এটা এক্সাম্পল দি কৈ দিছো যেনে যদি এই যে আমি এক্সাম্পলত লৈছিলো ৰাজু প্লেজ ক্ৰিকেট তাত আমি ভাৰ্ব কি লম প্লে ভাৰ্ব তে প্লে ভাৰ্বক আমি হোৱাটেৰে কোৱেশ্চন কৰো হোৱাট ডাজ ৰাজু প্লে ৰাজু প্লেজ cricket answer to keep up cricket so cricket is the object of this sentence in another way আমি যদি হোম শব্দটোৰে কোৱেশ্চন কৰো যেনে তোমালোকে লাষ্ট মই যেটো এক্সাম্পল লৈছিলো হেইটোত চাবা যে he loves me এতিয়া ইয়াৰ মেইন ভাৰ্বটো কি the main verb of this sentence is love এতিয়া love to বেস কৰি আমি মানে মেইন ভাৰ্বটো বেস কৰি আমি এটা হোমেৰে কোৱেশ্চন কৰিম কি কৰিম whom does he love Whom does he love? He loves me. But the answer to kihobo me. So me is the object of this sentence. Enedore ami object to sini pam. Kintu kisumanot ami napam jene I go to school regularly. Yat jodi moi what ere question koru. What do I go? Answer pam ne napam. Kintu answer to babole ami kihedi question koribo lagbo where edi question koribo lagbo. Where do I go? I go to school. Kintu where ere question korile jitu answer pam hi object nohoy. Ami object pabor karone what ba whomere he question koribo lagibo. To ene dhorone ami object to bisari uliabo paru. Next kantut ki koribo lagibo jitu object ami bisari palo active first sentence or he object to subject hisabe passive first sentence or bohuabo lagibo. First kantu ekhine thek hol দ্বিতীয় কামটো আমাৰ কি হ'ব putting be verb as the tense of active first sentence and also the subject of passive first sentence active first sentence or tense অনুসৰি আৰু passive first sentence or subject অনুসৰি আমি be verb বহুৱাব লাগিব ফাৰ্স্ট কামটোত হল আমি অবজেক্ট বিচাৰি উলিয়াই সাবজেক্ট হিচাপে বহুৱালো সেকেন্ড কামটোত আমি কি কৰিম যে এই সাবজেক্ট অনুসৰি মানে যেটো আমি পেসিভ ভয়েসত সাবজেক্ট বহুৱালো এই সাবজেক্ট অনুসৰি আৰু এক্টিভ ভয়েসত যেটো আমাক মেইন বাক্য দিয়া হৈছে এই টেন্স অনুসৰি আমি বি ভাৰ্ব বহুৱাম সেই কাৰণে মই কি লিখিছো ক্ৰিকেটৰ লগত ইজ লিখিছো কাৰণ কিয় ৰাজু প্লেজ ক্ৰিকেট এই বাক্যটো আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্সত আৰু পেসিভ ভয়েসত আমি যেটো সাবজেক্ট লিখিলো ক্ৰিকেট ক্ৰিকেটটো হৈছে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আৰু সেই কাৰণে আমি কি লিখিছো বি ভাৰ্বৰ ইজ লিখিছো তাৰ পিছত আমি কি কৰিম থাৰ্ড কামটো কি কৰিম ইউজিং verb tree form of the main verb of active first sentence main verb যেটো আছে active first sentence active first sentence ৰ main verb টো কি আছে play এতিয়া be verb বহুৱাৰ পিছত passive first sentence ত আমি কি কৰিম main verb টো verb tree form বহুৱাম তাৰ মানে play played বহুৱাম play played played গতিকে verb tree form past participle form আমি কি বহুৱাম cricket is played তাৰ পিছৰ কামটো হৈছে 4 নম্বৰ কামটো কি হ'ব add the subject of active first sentence using by preposition in passive first sentence as an object তে 4 নম্বৰ কামটো কি হ'ব active first sentence or যেটো subject আছিল হেইটো passive first sentence or by preposition or দ্বাৰা object হিচাপে সংযোগ কৰি Hey আমি কি লিখিলো ক্ৰিকেট ইজ প্লেড বাই ৰাজু ৰাজু সাবজেক্টটো আমি বাই দ্বাৰা ইয়াত সংযোগ কৰিলো কিন্তু ইন্টাৰোগেটিভ সেন্টেন্স ইম্পাৰেটিভ সেন্টেন্স অপটেটিভ সেন্টেন্স এইবোৰ সেন্টেন্সৰ ফাৰ্স্ট টেন্স কৰাৰ অলপমান সাধাৰণ বেলেগ বেলেগ ৰুল আছে সেইখিনি আকৌ বেলেগ বেলেগ কৈ ডিসকাস কৰিব লাগিব এতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ উদাহৰণ কেইটা তোমালোকে চাই যাবা ফাৰ্স্ট উদাহৰণ দিছো চিলড্ৰেন লাইকস এপলস এপলস তো ইয়াত প্লুৰেল নাম্বাৰ হৈ আছে এতিয়া অবজেক্ট কি হ'ব এপলস তো হ'ব অবজেক্ট এপলস তো পেসিভত আমি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিলো এপলস যেহেতু প্লুৰেল নাম্বাৰ গতিকে সাবজেক্টৰ লগত বি ভাৰ্ব কি হ'ব আৰ কিয় বহুৱালো বি ভাৰ্ব কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্সত যেহেতু এক্টিভ ভয়েসৰ সেন্টেন্সটো আছে গতিকে পেসিভ ভয়েসৰ সাবজেক্ট এপলস এপলস হ'ব কি থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ গতিকে প্ৰেজেন্ট ইনডিফিনিট টেন্সত থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰৰ বি ভাৰ্বৰ ফৰ্ম কি হ'ব আৰ সেই কাৰণে আমি ইয়াত আৰ বহুৱাইছো থাৰ্ড কি কৰিব লাগিব লাইক ভাৰ্বটো মেইন ভাৰ্ব আছিল লাইক গতিকে লাইক ভাৰ্বৰ ভাৰ্ব 3 ফৰ্ম বহুৱাম লাইকড তাৰ পিছত বাই প্ৰিপজিশনৰ দ্বাৰা এক্টিভ ভয়েসৰ সাবজেক্টক আমি সংযোগ কৰিম এক্টিভ ভয়েসৰ সাবজেক্ট কি আছিল চিলড্ৰেন হেয়ে লাষ্টত কি হৈছে বাই চিলড্ৰেন বাকি কেইটাও হেনেকে কৰা হৈছে
We see stars in the sky. Stars are seen by us in the sky. We help the poor. The poor are helped by us. আৰু এটা কথা, উইটো অবজেক্ট হিচাপে ব্যৱহাৰ হওঁতে আছ হৈছে। এনেকুৱা এখন লিষ্ট আছে, সেই লিষ্টখন মই দি দিম, চাই ল'বা যে হি থাকিলে অবজেক্ট হিচাপে ব্যৱহাৰ হওঁতে হিম হ'ব, চি থাকিলে হাৰ হ'ব, উই থাকিলে আছ হ'ব, দে থাকিলে দেম হ'ব, আই থাকিলে মি হ'ব। কিন্তু নাউন থাকিলে নাউনৰ কোনো ধৰণৰ পৰিৱৰ্তন নহয়। মানে যেতিয়া প্ৰনাউনবিলাক ছাবজেক্ট হিচাপে ব্যৱহাৰ হয় তেতিয়া সি ছাবজেক্টিভ প্ৰনাউন হৈ থাকে, আৰু যেতিয়া সি অবজেক্ট হিচাপে ব্যৱহাৰ হ'ব তেতিয়া অবজেক্টিভ প্ৰনাউন হৈ যায়। এতিয়া চোৱা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ এটা চেণ্টেন্স লৈছোঁ, দ্য গাৰ্ল ইজ ৰাইটিং এ পয়েম। এই চেণ্টেন্সটোত অবজেক্ট কোনটো হ'ব? এ পয়েম। সেয়েহে আমি পেচিভত ফাৰ্ষ্ট অবজেক্টটোক আনি ছাবজেক্ট হিচাপে বহুৱালোঁ এ পয়েম। এই পয়েমৰ লগত আমি এতিয়া বি ভাৰ্ব কি হিচাপত বহুৱাম? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হিচাপত বি ভাৰ্ব বহুৱাম। তোমালোকে কনজুগেশ্যন কৰিছিলা যে বি ভাৰ্বৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কেনেকুৱা আছিল? আই এম বিং, উই আৰ বিং, এনেকুৱা আছিল নহয়। সেই কনজুগেশ্যনখনলৈ অলপমান মন কৰা। ইয়াত আমি পেচিভ ভইচত এ পয়েম হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ, সেইকাৰণে এই পয়েমৰ লগত আমি কি বহুৱাইছোঁ? ইজ বিং। তাৰপিছত মেইন ভাৰ্ব কি আছিল? ৰাইট। ৰাইটটোৰ আমি ভাৰ্ব 3 ফৰ্ম বহুৱাইছোঁ ৰিটেন, আৰু তাৰপিছত অবজেক্টটোক আমি সংযোগ কৰিছোঁ বাই প্ৰিপজিশ্যনৰ দ্বাৰা। কি হ'ল? বাই দ্য গাৰ্ল, আৰু নাওটো শেষৰ পিনে লগ কৰি দিছোঁ। নাওটো যিহেতু চেণ্টেন্সটোত আছিল সেইকাৰণে শেষৰ পিনে নাওটো সংযোগ কৰি দিয়া হৈছে। গতিকে কি হ'ল গোটেই চেণ্টেন্সটো? এ পয়েম ইজ বিং ৰিটেন বাই দ্য গাৰ্ল নাও। ঠিক তেনেদৰে নেক্সট চেণ্টেন্সটো কি লোৱা হৈছে? আই এম ৰেকৰ্ডিং এ ভিডিঅ'। আই এম ৰেকৰ্ডিং এ ভিডিঅ', ইয়াত কি হ'ব? এই ভিডিঅ'টো হৈছে অবজেক্ট, গতিকে অবজেক্টটোক ছাবজেক্ট হিচাপে বহুৱালোঁ এ ভিডিঅ'। এতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এই ভিডিঅ'ক ছাবজেক্ট হিচাপে লৈ আমি কি বহুৱাম? বি ভাৰ্ব বহুৱাম। এ ভিডিঅ' ইজ, বি ভাৰ্বৰ কি হ'ব? বিং। এ ভিডিঅ' ইজ বিং। তাৰপিছত মেইন ভাৰ্বৰ ভাৰ্ব 3 ফৰ্ম ৰেকৰ্ডেড বাই মি। থাৰ্ড চেণ্টেন্সটোত কি আছে? হি ইজ টেলিং এ ষ্টৰী। ইয়াত কি হ'ব? এ ষ্টৰীটো অবজেক্ট, গতিকে পেচিভ ভইচত এ ষ্টৰী ইজ বিং টল্ড বাই হিম। এতিয়া চোৱা প্ৰেজেণ্ট পাৰফেক্ট টেন্স। মাই মাদাৰ হেজ কুকড মিল। এই চেণ্টেন্সটোত অবজেক্ট কি আছে? মিল। মিলক আমি ছাবজেক্ট হিচাপে বহুৱালোঁ মিল। এতিয়া ইয়াত আমি কি বহুৱাম? যিহেতু প্ৰেজেণ্ট পাৰফেক্ট টেন্স, ছাবজেক্ট বহুৱাৰ পিছত আমি ছাবজেক্ট অনুযায়ী বি ভাৰ্ব বহুৱাব লাগিব। কিহত? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত। গতিকে কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত হেজ বিন, সেইকাৰণে মিল হেজ বিন। তাৰপিছত এক্টিভ ভইচৰ মেইন ভাৰ্ব কি আছে? কুক, সেইকাৰণে আমি কি বহুৱাইছোঁ? ভাৰ্ব 3 ফৰ্ম কুকৰ কুকড বাই মাই মাদাৰ। এতিয়া নেক্সট চেণ্টেন্সটোত চোৱা, দ্য পুলিচমেন হেজ হেল্পড হাৰ। ইয়াত কি আছে? অবজেক্ট কি আছে? হাৰ। কাক হেল্প কৰিছে পুলিচমেনে? হাৰ। গতিকে অবজেক্টটোক আমি ছাবজেক্ট হিচাপে বহুৱাৰ লগে লগে আমি আগৰ যে লিষ্ট এখনত পাইছিলোঁ সি হাৰ আছে, অবজেক্ট হৈ থকাৰ কাৰণে হাৰ আছে। সি যেতিয়া ছাবজেক্টিভ প্ৰনাউন হৈ যাব সি চি হৈ যাব, গতিকে চি হ'ল। চিৰ লগত এতিয়া কি হ'ব? প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আমি বি ভাৰ্ব বহুৱাব লাগিব। চিৰ লগত কি বহে প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বি ভাৰ্ব? চি হেজ বিন। তাৰপিছত মেইন ভাৰ্ব আছে হেল্প, গতিকে কি বহুৱালোঁ? হেল্পড। মেইন ভাৰ্বৰ ভাৰ্ব 3 ফৰ্ম হেল্পড বাই দ্য পুলিচমেন। নেক্সট, উই হেভ ফিনিছড দ্য হোমৱৰ্ক জাষ্ট নাও। জাষ্ট নাওটো এতিয়া তোমালোকে অলপমান নাভাবিবা এতিয়া সেইটোৰ কথা। ফাৰ্ষ্ট অবজেক্টটো কি হ'ব? কি ফিনিছ কৰিছে? হোমৱৰ্ক ফিনিছ কৰিছে, গতিকে হোমৱৰ্কটো অবজেক্ট। হোমৱৰ্কক আমি ছাবজেক্ট হিচাপে বহুৱালোঁ দ্য হোমৱৰ্ক। দ্য হোমৱৰ্কৰ লগত বি ভাৰ্ব কি বহিব প্ৰেজেণ্ট পাৰফেক্ট টেন্সত? হেজ বিন। তাৰপিছত মেইন ভাৰ্ব আছিল ফিনিছ, ফিনিছডৰ ফিনিছড বহিব, ফিনিছড বাই আছ। তাৰপিছত জাষ্ট নাওটো আকৌ তাত লগাই দিলোঁ জাষ্ট নাও। এতিয়া আহা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ। মাই ছিষ্টাৰ হেজ বিন ড্ৰয়িং এ পিকচাৰ ফৰ 2 hours। ইয়াত তোমালোকে ফৰ 2 hours-খিনিৰ কথা এতিয়া ভাবিব নালাগে। অবজেক্টটো বাছি লোৱা। কি আঁকি আছে মাই ছিষ্টাৰে?
a picture. So a picture to hoise object. Object tok ami passive subject hisabe bohuai lolu a picture. Etia ami ki korim? মই তোমালোকক কৈছোৱে যে বি ভাৰ্বক আমি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্ব বহুৱাম বি ভাৰ্বৰ ৰূপ বহুৱাম এ পিকচাৰ সাবজেক্ট হিচাপে তেতিয়াহলে কি হ'ব এ পিকচাৰ হেজ বিন বিং কিয় হেজ বিন বিং হল তোমালোকে বুজি পাইছানে যেতিয়া তোমালোকে প্ৰথম টেন্স শিকিছিলা তেতিয়া কি আছিল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ ষ্ট্ৰাকচাৰ কি আছিল সাবজেক্ট প্লাস হেজ প্লাস বিন প্লাস মেইন ভার্ব প্লাস আইএনজি গটিকে মেইন ভার্বৰ জায়গাত আমি বি ভার্ব বহুৱাম বুলি কৈছো সেই কাৰণে কি হ'ব হেজ বিন বিং ইয়াত বি ভার্ব মেইন ভার্ব নহয় কিন্তু এক্টিভৰ পৰা পেসিভ কৰোতে আমি বি ভার্ব বহুৱাব লাগিব সেই কাৰণে আমি কি বহুৱালো এ পিকচাৰ হেজ বিন বিং এতিয়া মানে মেইন ভাৰ্বৰ ঠাইত প্ৰথমতে বি ভাৰ্বত আমি সেই টেন্সটো বহুৱাই ললো তাৰ পিছত মেইন ভাৰ্বটোক আমি ভাৰ্ব 3 ফৰ্মত বহুৱালো drawn তাৰ পিছত কি বহুৱাম এক্টিভ ভয়েসৰ সাবজেক্ট মাই সিস্টাৰক বাই প্ৰিপজিশনৰ দ্বাৰা লগ কৰিম বাই মাই সিস্টাৰ for 2 hours খিনি হেখত আমি লিখি দিম লগ কৰি দিম গটিকে গটেই সেন্টেন্সটো কি হ'ল এ পিকচাৰ হেজ বিন বিং drawn by my sister for 2 hours next sentence to chua the king has been ruling the country for 20 years এতিয়া ৰজাজনে কি কৰি আছে ৰুল কৰি আছে কি ৰুল কৰিছে দা কাউন্ট্ৰি গটিকে দা কাউন্ট্ৰি টু হ'ব অবজেক্ট গটিকে অবজেক্টক আমি সাবজেক্ট হিচাপে বহুৱালো দা কাউন্ট্ৰি হেজ বিন বিং কিয় হ'ল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্ব বহুৱাইছো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত বি ভাৰ্বক ৰূপ বহুৱাইছো কি হ'ব দা কাউন্ট্ৰি সাবজেক্ট তাৰ পিছত হেজ তাৰ পিছত বিন তাৰ পিছত বি ভাৰ্বত আইএনজি যেনেকৈ আমি মেইন ভাৰ্বত আইএনজি বহুৱাইছিলো ইয়াত যেহেতু আমি বি ভাৰ্ব বহুৱাম সেই কাৰণে বি ভাৰ্বত আইএনজি বিং তাৰ পিছত আমি এক্টিভ ভয়েস সেন্টেন্সৰ মেইন ভাৰ্বটোক ভাৰ্ব 3 ফৰ্মত বহুৱাম ৰুলড বাই দ্য কিং ফৰ 20 ইয়াৰ্স ইয়াত তোমালোকে মনোযোগ দিবা বি ভাৰ্বটো বহুৱাত অকল প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স বুলি নহয় গোটেই কেইটা টেন্সতে আমি সেই একেই নিয়ম অনুসৰি বি ভাৰ্ব বহুৱাইছো মানে টেন্সটো অনুসৰি আৰু পেসিভ ভয়েসত যেটো সাবজেক্ট লম সেই সাবজেক্টটো অনুসৰি আমি বি ভাৰ্বৰ ৰূপ বিলাক বহুৱাই গৈছো তাৰ পিছত মেইন ভাৰ্বটো আমি ভাৰ্ব 3 ফৰ্মত বহুৱাইছো পেসিভ ভয়েসত বি ভাৰ্বৰ ফৰ্মটোৱে বাক্যটোৰ টেন্সটো ইন্ডিকেট কৰিব আৰু মেইন ভাৰ্বটো পাষ্ট পাৰ্টিসিপল ফৰ্মত বহিব এইখিনি ভালদৰে বুজি লবা My dear students, thanks for watching the video. I hope you understand some about voices. Our next class will be continue very soon.